বিশ্রাম, সাবধান। নমস্কাৰ। আজি স্বাধীনতা দিৱসৰ উপলক্ষে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসত আমি সকলোৱে ইয়াত একত্ৰিত হৈছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই পতাকা উত্তোলন ভাগ আমাৰ পতাকা উত্তোলন কৰিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় হিমাংক হাজৰিকা ছাৰ। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी, जो शहीद हुए हैं उनकी, जरा याद करो कुर्बानी। जब घायल हुआ हिमालय, खतरे जब तक की सांस लड़े हो, जब तक लड़े हो, फिर अपनी लाश बिछा दी, संगीन पे धर कर माथा, सो गए अमर बलिदानी, जो शहीद हुए हैं उनकी, जरा Good morning to all. প্ৰথমে মই সকলোলৈকে পুৱাৰ অভিভাষণ জনাইছোঁ। লগতে আজি এই ঐতিহাসিক দিনটো অৰ্থাৎ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় তথা মোৰ সহকৰ্মী লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো তাৎপৰ্য ক'বলৈ গ'লে বহুতখিনি ক'ব লাগিব আৰু আমি হয়তো কৈ শেষ কৰিব নোৱাৰিম আজি এই বিশেষ দিনটোৰ কথা। সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিনটো উলহ মালহেৰে উদযাপন কৰিছে। পুৱা ৭:৩০ সকলোৱে আজি সমানে পেট ভস্কিন কৰিব আৰু
সমস্তৰে সকলোৱে আমাৰ এই যিটো জাতীয় সংগীত সেই সংগীতটো পৰিৱেশন কৰিব লগতে বিশেষ ধৰণৰে মুঠতে এই দিনটো উদযাপন কৰিব।